এগৰাকী প্ৰাক্তন মন্ত্ৰী অসম চৰকাৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ পৰিবহণ মন্ত্ৰালয় আৰু শ্ৰম মন্ত্ৰালয়ৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী 5 বছৰৰ বাবে তেখেত মন্ত্ৰী আছিল। আজিৰ সময়ত যিটো সময়ত দেখা যায় যে মন্ত্ৰী বা বিধায়ক কোনোবা যদি 2 বছৰৰ বাবেও বিধায়ক হয়, কেৱল বিধায়ক নহয় তেখেতৰ লগত যিসমূহ নেতা পালি নেতা থাকে সেইসমূহৰ দেখা যায় বিশাল বিশাল অট্টালিকা, বিশাল গাড়ী, বিলাসী বা তেখেতৰ জীৱন দেখা যায়। কিন্তু 5 বছৰৰ মন্ত্ৰী থকাৰ পাছতো এগৰাকী ব্যক্তি সাধাৰণভাৱে জীৱন যাপন কৰে। তেখেতৰ গুৱাহাটী মহানগৰীত কোনো এটা স্থায়ী ঘৰ নাই, তেখেত এটা ভাড়াৰ ঘৰত থাকে। তেখেতৰ পুত্ৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত। সেইগৰাকী প্ৰাক্তন মন্ত্ৰী মোৰ লগত বৰ্তমান উপস্থিত আছে। তেখেতক চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেত আছিলে অসম চৰকাৰৰ 1985 চনৰ পৰা 1990 চনলৈকে যেতিয়া অগপদলে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছিলে, প্ৰফুল্ল মহন্ত নেতৃত্বাধীন যেতিয়া চৰকাৰ হৈছিলে অসমত এখন আঞ্চলিকতাবাদী চৰকাৰ হৈছিলে, সেই সময়ত দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব বহন কৰি মন্ত্ৰিত্ব 5 বছৰৰ বাবে তেখেতে মন্ত্ৰিত্ব লাভ কৰিছিলে। তেখেত আছিলে দীপেন তাঁতী, পৰিবহণ মন্ত্ৰালয় আৰু শ্ৰম মন্ত্ৰালয়ৰ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী আৰু লগতে তেখেতে চাহ যি কৰ্পৰেশ্যন, সেই চাহ কৰ্পৰেশ্যনৰ তেখেত এগৰাকী চেয়াৰমেন হৈছিলে পৰৱৰ্তী সময়ত। কিন্তু তাৰপিছতো তেখেতৰ কোনো বিলাসিতা নাই, কোনো বিলাসী জীৱন নাই, কোনো বিশাল অট্টালিকা নাই, কোনো বিলাসী বাহন নাই। তেখেতক চিনাকি কৰাই দিব বিচাৰিছোঁ। কি ক'ব, আজি দেখা যায় যে এটা প্ৰমূল্যবোধৰ ৰাজনীতিৰ অৱকাশ নোহোৱা হৈছে, প্ৰমূল্যবোধৰ ৰাজনীতি নোহোৱা হৈছে। সকলো যেন লাহবিলা ৰাজনীতি এক পেচালৈ পৰিৱৰ্তিত হৈছে। কিন্তু তাৰ মাজত আপুনি আছিলে ব্যতিক্ৰম। আপোনাৰ সময়ত আপোনাৰ লগত যিসকল মন্ত্ৰী আছিলে, আপোনাৰ সহযোগী যিসকল মন্ত্ৰী আছিলে, সেই সকলৰ বৰ্তমান এটা বিলাসী জীৱন, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত তেখেতসকলৰ বিলাসী অট্টালিকা দেখা যায়। হয়, এতিয়া প্ৰমূল্যবোধৰ ৰাজনীতিৰ যিটো কথাটো হ'ল কি, আচলতে ৰাজনীতি কৰা মানে ৰাজনীতি শব্দটোৰ অৰ্থই হ'ল শ্ৰেষ্ঠ নীতি হ'ব লাগে। শ্ৰেষ্ঠ নীতি অৱলম্বন কৰি যদি আমাৰ যিসকল ৰাজনৈতিক নেতা তেওঁলোকে জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ দৃষ্টি বিশেষভাৱে আকৰ্ষণ হ'ব লাগে, জনসাধাৰণৰ সেৱাৰ মনোভাৱ থাকিব লাগে, সেইটোৱে মই ভাবোঁ। জনসাধাৰণক বাদ দি কেতিয়াও কোনো ৰাজনীতি নহয়। কিন্তু বৰ্তমান যিটো দেখা যায় যে ৰাজনীতি কৰা মানে এটা প্ৰফেশ্যনেল কিবা উপাৰ্জনৰ এটা পথ অৱলম্বন কৰাত। কিন্তু আমি যিটো ভাৱ লৈ পেলাই ৰাজনীতিত আহিছিলোঁ, প্ৰথম মই শিক্ষকতাও কৰিছোঁ, তাৰপিছত অসম গণ পৰিষদ যেতিয়া জন্ম হ'ল, তাৰ আগতে আমি অসম আন্দোলনত জড়িত আছিলোঁ, ছাত্ৰ আন্দোলন এইবিলাকত জড়িত আছিলোঁ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত আছিলোঁ। আৰু তাৰপিছতেই মোক অসম গণ পৰিষদে আমন্ত্ৰণ কৰি লাহোৱাল সমষ্টিৰ পৰা নিৰ্বাচনৰ বাবে মোক আগবঢ়াই দিছিল। আৰু সেই হিচাপে লাহোৱাল সমষ্টিৰ পৰা মই নিৰ্বাচনত জয়যুক্ত হৈ আহিলোঁ। আৰু অহাৰ পিছতে তেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আৰু প্ৰফুল্ল মহন্ত ডাঙৰীয়াই মোক এটা মন্ত্ৰিত্বৰ দায়িত্ব দিছিল। আৰু সেই হিচাপে মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰি আমি সেৱাৰ মনোভাৱেৰে, সেই সময়ত যিটো আমাৰ এজন মন্ত্ৰীয়ে যিমানখিনি তেওঁ মানে মাহিলী যিটো পাৰিতোষিক পাব লাগে, সেই হিচাপে আমাৰ নিচেই কম আছিল। তাৰ মাজেদি আমি চলি আছিলোঁ। চাৰ্কিট হাউচত বহি পেলাই বহু মানুহ যেতিয়া আমাক লগ কৰিবলৈ আহে, তেতিয়া মই সকলোকে কৈ দিওঁ যে আজিতো আপোনালোকে মাতিছে বা এইখিনি কাম কৰিব লাগে, যাব লাগে, তো গাড়ীত তেলটো কোনে ভৰাব? গাড়ীত যদি তেল ভৰাব নোৱাৰোঁ মই, তেতিয়াহ'লেতো আপোনালোকৰ তাত যোৱাই নহ'ব। পাব্লিকলি কওঁ, মই কাকো ব্যক্তিগতভাৱে মই কোৱা নাছিলোঁ, পাব্লিকলি কৈ দিওঁ। আৰু তাৰ ভিতৰতে তেওঁলোকে ব্যৱস্থা কৰি দিয়ে, সেইমতে আমি কাম কৰোঁ। ব্যক্তিগতভাৱে কোৱা মানে কাৰোবাৰ পৰা মানে বিশেষভাৱে কিবা এটা লোৱা নিচিনা তেওঁ এটা সুবিধা ল'ব বা ময়ো এইটো এটা ভাল নেদেখায়। গতিকে পাব্লিকলি সকলোকে ক'ব পাৰি যে আজিৰ এইটো অভাৱ হৈছে, আজি এইখিনি কাম কৰিবৰ কাৰণে আৰু টকা পইচাটো লাগিবই, চব ক্ষেত্ৰতে টকা পইচা লাগিব। আজি ইয়াৰ পৰা মই গুৱাহাটীৰ পৰা ডিব্ৰুগড় যাম বা বিভিন্ন কামত অসমৰ বিভিন্ন ঠাইত যেতিয়া মোক পঠায়, তেতিয়া সেই সময়ত মোৰ গাড়ীততো তেল লাগিবই, গাড়ীত তেল ভৰাব লাগিব।
বা প্লেনত যাওঁ তাৰ প্লেনৰ ভাড়া লাগিব, টকাটো লাগিবই। সমাজৰ কাম কৰিবলৈ যাওঁতে মানুহৰ টকা পইচাৰ দৰকাৰ আছে, কিন্তু টকাটো অপেন হ'ব লাগে। কাৰো পৰা কোনো ধৰণৰ মানে সুবিধা ল'বৰ কাৰণে তেনেকুৱা ধৰণৰ ভাৱে যদি মই কাৰোবাক খুজি লওঁ, সেইটো কথাটো বেয়া। আৰু সেইবিলাক এতিয়া চলি আছে। এতিয়া সেই ৰাজনীতি যেন এতিয়া সেৱা নহয়, এক পেচালৈ পৰিৱৰ্তিত হৈছে। কিয়নো আজিকালি যদি কাৰোবাক সোধে আপুনি কি কৰে, বহুতে হয়তো কয় যে মই অমুক পাৰ্টি কৰোঁ বা অমুক কৰোঁ, এনেকৈ মই চলি আছোঁ। গতিকে পেচালৈ পৰিণত হৈছে। আৰু দেখা যায় আজিৰ নেতা, মন্ত্ৰী, বিধায়ক সকলোৰে বিশাল বিশাল গাড়ী, বিশাল বিশাল অট্টালিকা। কেৱল আজিৰে নহয়, আপোনাৰ লগত মন্ত্ৰীসভাত যিকেইগৰাকী মন্ত্ৰী আছিলে তাৰে অধিকাংশই হয়তো আজি শ কোটি টকাৰ অধিকাৰী। তেখেতসকল বৰ্তমানৰ ৰাজনীতিত সক্ৰিয়। আপোনাৰ দুখ লাগে নেকি কেতিয়াবা যে মই নকৰিলোঁ, তেখেতে মোৰ পৰিয়ালৰ কাৰণে মই চিন্তা নকৰিলোঁ, তেখেতসকলে আজি ইমান নিজৰ পৰিয়ালটোক ইমান ধুনীয়াকৈ চলাই নিব পাৰিছে, কোনোবাৰ হয়তো সন্তান বিদেশত আছে, আপোনাৰ কেতিয়াবা দুখ লাগে নেকি? মই মোৰ পৰিয়ালটোক মই চলাই গৈ আছোঁ, কিন্তু তেনেকুৱা মই ভাবিছোঁ যে যিখিনি কাম কৰি আছোঁ সমাজৰ কাৰণে কৰি আছোঁ। আৰু সমাজৰ দায়িত্ব লৈ পেলাই যেতিয়া এটা সময়ত মোক মন্ত্ৰিত্বৰ দায়িত্বও দিছিল, কিন্তু আমি জনসাধাৰণৰ সেৱাৰ কাৰণে নিজকে উৎসৰ্গা কৰিছোঁ। আৰু পৰিয়ালটো চলিবৰ কাৰণে মোৰ এটা ভিতৰুৱা ভাৱ আছে যে ঈশ্বৰে সহায় কৰে। আমি যদি জনসাধাৰণক সহায় কৰোঁ তেতিয়াহ'লে ঈশ্বৰে আমাক সহায় কৰে। এই ভাৱ লৈ পেলাই চলি আছোঁ, এতিয়ালৈকে বৰ্তমানলৈকে চলি আছোঁ। আৰু মই মোৰ বন্ধুসকল, তেওঁলোকৰ ৰাজনৈতিক যিসকল বন্ধু আছিল, তেওঁলোকৰ হয়তো বহুতৰে ভাল প্ৰতিষ্ঠা হৈছে, এষ্টাব্লিছমেণ্ট হৈছে, ঘৰ দুৱাৰ হৈছে, গাড়ী 2-3খন গাড়ী লৈ পেলাই তেওঁলোকে চলি আছে। মোৰ কোনো প্ৰব্লেম হোৱা নাই। মোক এজন আমাৰ বিশিষ্ট ব্যক্তি, শিক্ষাগুৰু, তেওঁ মোক কৈছিল যে মোৰ গাড়ী নাথাকিলে কি হ'ব, গোটেই পৃথিৱীখনতে গাড়ী আছে। গতিকে মানুহক আপোন কৰাটোৱে হ'ল আচল কথা। মানুহ যেতিয়া আপোন হৈ যায় তেতিয়া ধন সম্পত্তি, টকা পইচা সমস্ত কিছু যোগাৰ হয়। মানুহক আপোন কৰি পেলাই সেৱাৰ মনোভাৱ লৈ যদি মানুহে চলে তেতিয়াহ'লে মানুহৰ কোনো প্ৰব্লেম নহয়। গতিকে মই সেইকাৰণে দুখ নকৰোঁ। আগতে আপোনাৰ আগে পিছে হয়তো আৰক্ষী ঘূৰিছিল, নিৰাপত্তাৰক্ষী ঘূৰিছিল। আজি আপুনি চিটি বাছে বাছে ঘূৰি ফুৰে, আজি আপুনি ই ৰিক্সাত যায়। এই যে পৰিৱৰ্তন, হঠাৎ যেতিয়া পৰিৱৰ্তন হ'ল, আপুনি 5 বছৰ মন্ত্ৰী থাকিলে, মন্ত্ৰীৰ পিছত আপুনি যেতিয়া এটা সাধাৰণ জীৱন কটাব আহিছিলে, তেতিয়া কেনেকুৱা অনুভৱ হৈছিলে? প্ৰথম অভ্যাস নাছিলে, সেই অভ্যাসটো আনিবলগীয়া হৈছিল। তাৰ কাৰণে অলপ অসুবিধা অনুভৱ কৰিছিলোঁ, কিন্তু তাৰপিছত লাহে লাহে এইটো হেবিট হৈ গ'ল। যিহেতু বিভিন্ন কামত যাবলগীয়া হয়, তাৰ কাৰণে যি বাহন অৱলম্বন কৰিবলগীয়া হয়, কেতিয়াবা চিটি বাছ, বা তাৰ কাৰণে মই ৰৈ থাকিবলগীয়া কোনো কাৰণ নাই। চিটি বাছতে হওক বা ৰিক্সাতেই হওক, মানে এটা বাহন লাগে। তাৰ কাৰণে মই কোনো দুখো কৰা নাই। আৰু প্ৰথম অৱস্থাত, তাৰপিছত মানে লাহে লাহে অভ্যাসত পৰিণত হৈ গৈছে। তেখেতৰ পুত্ৰ আছে মোৰ লগত বৰ্তমান। তেখেতৰ পুত্ৰৰ ওচৰত আহিব বিচাৰিছোঁ, কাৰণ আপোনাৰ দেউতা এগৰাকী মন্ত্ৰী আছিলে। বৰ্তমান সময়ছোৱাত আপুনি যিসকল হয়তো আপুনি শৈশৱত বহুতো মন্ত্ৰীৰ ল'ৰাৰ লগত বা বহুতো বৰ্তমানৰ এগৰাকী প্ৰতিষ্ঠিত ৰাজনৈতিক নেতাৰ ল'ৰা ছোৱালীৰ লগত হয়তো আপুনি খেলা ধূলা কৰিছিলে, সেইসকল আজি কোনোবা হয়তো বিদেশত আছে, কোনোবা ডাঙৰ ডাঙৰ পদবীত লৈ আছে, আপুনি দেউতাৰ লগত আছে, এনেদৰে আছে। কেনেকুৱা জীৱনটোৰ পৰিৱৰ্তন বা জীৱনটোৰ প্ৰতি কেতিয়াবা কিবা ভাৱ হয় নেকি, বা কেতিয়াবা দেউতাৰ যি হয়তো আপোনাক প্ৰতিষ্ঠিত কৰিব নোৱাৰিলে বা এগৰাকী ৰাজনীতিক নেতা হিচাপে প্ৰতিষ্ঠিত কৰিব নোৱাৰিলে, কেতিয়াবা ভাবে নেকি এইবোৰ কথা? চাব গ'লে মই সৰুৰ পৰা দেউতাৰ পৰা যিখিনি বস্তু পাইছোঁ, সেইখিনি হয়তো মোৰ লগৰ বন্ধুসকল তেওঁলোকে পোৱা নাই। মোৰ দেউতা মাৰ লগত মোৰ সময়খিনি, সেই সময়খিনিত মই মোৰ এতিয়ালৈকে মোৰ যিখিনি মোৰ এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চত মই আপছ এণ্ড ডাউনছ গোটেইখিনি, মই এটা লাইফত মানুহ এটাই গোটেইখিনি এক্সপিৰিয়েঞ্চ কৰিব লাগে। মই এভৰিথিং পাইছোঁ। মই কেতিয়াও মোৰ অভাৱ বস্তুটো মই কেতিয়াও পোৱা নাই। মানে মই সকলো পৰিস্থিতিতে মই য়েছ কৈ আছোঁ। এতিয়া মোৰ লগৰ বন্ধুবিলাকে ফৰেনত থাকে, কোনোবা ক'ৰবাত থাকে, কোনোবা দামী দামী গাড়ী লৈ ঘূৰি আছে। ধৰক মোৰ হয়তো মই যিখিনি কৰিছোঁ মই নিজৰ ফালেদি কৰিছোঁ। এতিয়া মই এটা প্ৰাইভেট
বেংকত চাকৰি কৰি আছোঁ। যিখিনি মই আৰ্ণ কৰি আছোঁ সেইখিনি মই বুজি পাওঁ যে মোৰ দেউতাই মোক শিকোৱাৰ কাৰণে আজি মই নিজে চাকৰি কৰি নিজে চলিব পৰাটো শিকিছোঁ। আজি দেউতা মায়ে মোক পঢ়া শুনা কৰাইছে, দেউতা মায়ে মোক সময় দিছে, ভাল ভাল কথাখিনি শিকাইছে। সেই তাতকৈ ওপৰত আৰু মানুহ এজনৰ কাৰণে একো নালাগে। মই সৰু কালত মই আপোনাৰ পঢ়িছোঁ এঞ্জেলিকা হাইস্কুল বুলি সৰু ইংলিছ মিডিয়াম স্কুল হয়, তাতে পঢ়িলোঁ। তাৰপিছত মই হাই ছেকেণ্ডেৰী কৰিলোঁ স্বদেশী একাডেমীৰ পৰা। তাৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ মই গুৱাহাটী কমাৰ্চ কলেজৰ এফিলিয়েশ্যন থকা আইকন কমাৰ্চ কলেজৰ পৰা। তাৰপিছত মই IIM শ্বিলঙত এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিলোঁ। তাতে 25জন কেণ্ডিডেটৰ ভিতৰত এজন হ'লোঁ। সেই 25জন অসমৰ নৰ্থ ইষ্টৰ কেণ্ডিডেটৰ ভিতৰত 25টাৰ ভিতৰত এজন পালোঁ, মই তাতে কৰিলোঁ। তাৰপিছত আপোনাৰ মই MCOM কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, আইডলৰ পৰা। আৰু লগতে মই বেংকৰ চাকৰিও কৰি আছিলোঁ। প্ৰথম এক্সিছ বেংকত কৰিলোঁ, তাৰপিছত এতিয়া ICICI বেংকত আছোঁ এজ এ এছিষ্টেণ্ট মেনেজাৰ হিচাপে। কিন্তু যিখিনি কৰিছোঁ মোৰ দেউতা আৰু মাৰ পৰা শিকি, তেওঁলোকে মোক ভাল আদৰ্শ যিখিনি দিছে আৰু ঈশ্বৰৰ সহায়ত সেইখিনিয়ে কাম কৰিছোঁ। বিশেষকৈ যিহেতু এতিয়া বয়স বৃদ্ধি পাইছে, কেতিয়াবা কিবা স্বাস্থ্যজনিত কাৰণ বা অন্যান্য কাৰণত যে হয়তো বহুতো অৰ্থনৈতিক যে আৰ্থিক অসুবিধা হয় বা আৰ্থিক টকা ধন সম্পত্তিৰ প্ৰয়োজন হয়, তেতিয়াবা তেখেতৰ যিসকল বন্ধু বান্ধৱ আছিলে বা সেই সময়ৰ ৰাজনৈতিক যিসকল সহযোগী আছিলে, সহকৰ্মী আছিলে, সেইসকলে কেতিয়াবা খবৰ লয় নে নলয়? খবৰ সকলোৱেই লয়। সকলোৱে মানে স্বাস্থ্য ভাল আছে নাই, গোটেই ভাল আছে নাই, এনেকুৱা দিনো গৈছে যে আমাৰ অসুবিধা হৈছে কেতিয়াবা। আমি কিন্তু কাকো কেতিয়াও খুজিব যোৱা নাই, তেওঁলোকে নিজে আহিছে, নিজে আহি খবৰ লৈছে আপোনাৰ সকলো ভালে আছে নাই। বহুত লোক আছে আমাৰ লগত খুব ক্ল'জ, তেওঁলোকে নিজে আহি পেলাই খবৰো লয়। দেউতাৰ বন্ধু আছে, তেওঁলোকে আহে, খুব খবৰ লয়। তেওঁলোকে নিজৰ অট্টালিকা থাকিব পাৰে, কিন্তু তেওঁলোকে সেইবোৰ নাভাবে, আহে আমাৰ তাতেও আহে। আমাৰ অট্টালিকা নাই, আমি ভাড়াঘৰতে থাকিছোঁ, কিন্তু আমি খুব সুখী। য'তে থাকোঁ সেইখনে আমাৰ নিজৰ ঘৰ। আৰু অসমৰ মাটিত আছোঁ, নিজৰ মাটি নিজৰ ভেটি বুলি ক'ব পাৰি। এতিয়া আমি অসমত ভাড়াঘৰত থাকোঁ বা নিজৰ ঘৰত থাকোঁ, কেতিয়াও অভাৱ প্ৰয়োজনটো আমি পোৱা নাই। আৰু তেওঁলোকৰ পৰা খুব সহায়, আমি মানে সহায় হিচাপে টকা পইচা ধন সম্পত্তি নহয়, কথাৰে সহায় পাইছোঁ। তেওঁলোকে যদি আমাৰ অসুবিধা হৈছে, গা বেয়া হৈছে, তেওঁলোকে খবৰ লৈছে, আমাৰ কাৰণে সেইখিনিয়ে খুব ডাঙৰ কথা। আৰু এটা বিশেষ কথা, ৰাজনৈতিক কথা আপোনাৰ পৰা সুধিব বিচাৰিছোঁ। অগপ দলক বহুতেই এতিয়া খং কৰে বা অগপ দলৰ যিসমূহ কাৰ্যকলাপ, সেই কাৰ্যকলাপক লৈ সন্তুষ্ট নহয়, কয় যে অগপই নিজৰ আদৰ্শৰ পৰা বিচলিত হৈছে। আপুনি কি ভাবিব? কাৰণ এগৰাকী আপুনি দলৰ প্ৰতিষ্ঠিত নেতা আছিলে, দলৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা আপুনি আছিলে, প্ৰথম চৰকাৰৰ মন্ত্ৰী আছিলে। সেই অগপ আৰু এই অগপৰ মাজত কিবা পাৰ্থক্য দেখিছে নেকি? পাৰ্থক্য এটা হৈছে যে আঞ্চলিকতাবাদক ধৰি ৰাখিবৰ কাৰণে প্ৰথম অগপৰ জন্ম। আমাৰ আঞ্চলিক যিবিলাক অভাৱ অভিযোগ আছে, যিবিলাক সমস্যা আছিলে, তাক যাতে দিল্লীৰ দৰবাৰত তাক দেখুৱাব পাৰে, এইখিনি সমস্যাৰ সমাধানৰ কাৰণে সমাধান সূত্ৰ উলিয়াব পাৰে, তাৰ কাৰণে প্ৰথম যিটো উদ্দেশ্য আছিলে, সেই উদ্দেশ্যৰ পৰা কিছু বিচলিত হোৱা দেখা যায়। এতিয়া ৰাষ্ট্ৰীয় দলৰ লগত থকাটো মই বৰ সুখী নহয়। আঞ্চলিকতাবাদ ৰক্ষা কৰিবলৈ হ'লে আঞ্চলিক ভাৱাপন্ন হৈ পেলাই আজি কিহৰ কাৰণে আমি ৰাষ্ট্ৰীয় দলৰ লগত সহযোগ কৰিব লাগে? আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দেখা যায় আঞ্চলিক দলবিলাক তেওঁলোকে নিজাববীয়াকৈ নিজক লৈয়ে কাম কৰিয়ে প্ৰতিষ্ঠা হৈছে আৰু আগবাঢ়িব পাৰিছে। গতিকে আজি যেনেকৈ দিল্লীত কেজৰিৱাল চৰকাৰ, তেওঁলোকে প্ৰথম অৱস্থাত কেনেকৈ আৰম্ভ কৰিলে? তেওঁলোকে ৰাইজৰ সহযোগতেই আৰম্ভ কৰিলে, আৰু ৰাইজৰ লগত থকা মানেই দল এটা সকলো দিশৰ পৰা প্ৰতিষ্ঠা হোৱা। যদি কোনোবাই পেয়িং ছাৰ্ভেণ্ট নিচিনাকৈ যদি কাৰোবাক কাম কৰাই পেলাই যদি এটা দল গঠন কৰিবলৈ যায়, তেতিয়াহ'লে সেই দলটো আৰু কেতিয়াও টিকি থাকিব নোৱাৰে। গতিকে সহযোগ লাগে, ৰাইজৰ সহযোগ পোৱা। ৰাইজে কোনোবাই 1 পইচা যদি কোনোবাই দিছে, কোনোবাই যদি বোলে 1 টকাও দিছে, সেই 1 টকাৰ মূল্য মানিটাৰী মূল্যটো খুব কম হ'ব পাৰে, কিন্তু মানুহজন আহিছে, মানুহজনৰ মনৰ ভাৱটো আহিছে। গতিকে সেই ভাৱটোক লৈ পেলাই আমি যদি দল চলাবলৈ যাওঁ, তেতিয়াহ'লে দল নিশ্চয় আগবাঢ়ি যাব, কোনো অভাৱ অভিযোগ হ'ব নোৱাৰে।
প্ৰমূল্যবোধৰ ৰাজনীতি জীয়াই ৰাখিবলৈ আপুনি যেনেদৰে এগৰাকী প্ৰমূল্যবোধৰ ৰাজনীতি জীয়াই ৰাখিছে, বৰ্তমান সময়ৰ ৰাজনৈতিক নেতাসকলক তেওঁলোকে এক প্ৰকাৰ ৰাজনৈতিক প্ৰমূল্য হেৰুৱাই পেলাইছে বুলি ৰাইজে অভিযোগ কৰে, সেইসকলৰ প্ৰমূল্যবোধ জীয়াই ৰাখিবলৈ কি কৰা উচিত, কেনেদৰে আগবঢ়া উচিত, আপোনাৰ কি পৰামৰ্শ থাকিব? প্ৰমূল্যবোধ ৰক্ষা কৰিবলৈ হ'লে আমাৰ মূল কথা হ'ল কি, সেৱাৰ মনোভাৱটো থাকিব লাগিব। জনসাধাৰণক আমি সেৱা কৰিবলৈ আহিছোঁ, এই ভাৱটো লৈ পেলাই যদি আগবাঢ়ি আহে তেতিয়াহ'লে নিশ্চয় কামবিলাক কৰি যাব পাৰিব আৰু কোনো ধৰণৰ প্ৰব্লেম হ'ব নোৱাৰে। কিন্তু এটা বস্তু আছে ইয়াতে, ধৰক হাই কমাণ্ড বুলি কয়, হাই কমাণ্ডৰ অৰ্ডাৰ। এতিয়া নিজৰ ইচ্ছামতে কিবা এটা কৰিবলৈ যাওঁতে কোনোবাই বোলে হাই কমাণ্ডে বাধা দিলে, হাই কমাণ্ডৰ অনুমতি নহ'লে কামটো কৰিব নোৱাৰে, সেইফালৰ পৰা অলপ প্ৰব্লেম হয়। আৰু সেইটো বস্তুটো যদি দিল্লী বেছ হয় তেতিয়াহ'লে দিল্লী বেছ হ'লেতো আৰু বেছি প্ৰব্লেম। সেইকাৰণে আঞ্চলিকতাবাদটো মই বিচাৰোঁ যে আঞ্চলিক দলবিলাক একত্ৰিত হৈ, বৰ্তমান পৰিস্থিতিত যিটো দেখা যায় যে বিভিন্ন আঞ্চলিক দল জন্ম হৈছে, কিন্তু এই আঞ্চলিক দলবিলাক যদি সকলোৱে একেলগ হৈ পেলাই কাম কৰে তেতিয়াহ'লে অসমৰ স্বাৰ্থ ৰক্ষা হ'ব। আৰু যদি একেলগ নহয়, বিভিন্নভাৱে বেলেগে বেলেগে যদি কাম কৰিবলৈ যায় তেতিয়াহ'লে শক্তি দুৰ্বল হ'ব আৰু তেতিয়া বেলেগ দলবিলাকে সুবিধা ল'ব পাৰিব। তাৰপিছত আৰু ঘাট প্ৰতিঘাতটো আছেই বহুত। এবাৰতো বম ব্লাষ্টো হৈছিল দিল্লীত, আৰু সেই বম ব্লাষ্ট একেলগে চিৰিয়েল বম ব্লাষ্ট দিল্লীত কেৰলবাগত আমি গৈছিলোঁ, আৰু তাতে বম ব্লাষ্টত এবাৰ মোৰ আঘাত পাইছিলোঁ মই, আৰু সেই হিচাপে দিল্লী চৰকাৰে মোক সহায়ো কৰিছিল যথেষ্ট, মানে মূৰত আঘাত পাইছিলোঁ। আৰু টকা পইচাৰ ফালৰ পৰা, ট্ৰিটমেণ্টৰ ফালৰ পৰা দিল্লী চৰকাৰে মোক, শীলা দীক্ষিত তেতিয়া মুখ্যমন্ত্ৰী আছিল, তেওঁলোকে সহায় কৰিছিল। আৰু বিভিন্ন ৰাজনৈতিক ঘাট প্ৰতিঘাত আছে জীৱনত। তাৰপিছত এইবিলাক থকাৰ উপৰিও মই বৰ্তমানো যিখিনি পৰা যায় মই ৰাইজৰ সেৱাৰ কাৰণে ভাবিছোঁ নিজকে প্ৰস্তুত কৰোঁ। আৰু আকৌ এটা নিৰ্বাচন আহি আছে, আৰু অসমত আঞ্চলিক দলবিলাকৰ জন্ম হৈছে, গতিকে আঞ্চলিক দলবিলাকক মই এটা আহ্বান জনাওঁ যে সকলো আঞ্চলিক দল একত্ৰিত হৈ একেলগে সমভাৱাপন্ন, যিহেতু সকলোৰে মতাদৰ্শবিলাক একেই, গতিকে একত্ৰিত হৈ যাতে কাম কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। অবিশ্বাস্য যেন লাগিলেও এয়াই সঁচা, এইখন অসম মুলুকতো কোনো ৰাজনৈতিক নেতা হয়তো আজি এনেদৰে থাকিব পাৰে, বা এগৰাকী মন্ত্ৰী 5 বছৰ মন্ত্ৰী হৈ থকাৰ পাছতো এনেদৰে থাকিব পাৰে বুলি আজিৰ চামে, আজিৰ প্ৰজন্মই যদিও এক অবিশ্বাস্য আজিৰ চামৰ বাবে, আজিৰ প্ৰজন্মৰ বাবে, কিন্তু এয়াই সঁচা। ৰূপনগৰৰ এটা ভাড়াঘৰত, বৃন্দাবন পথৰ এটা ভাড়াঘৰত বাস কৰে এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে, আৰু এয়াই ৰাজনৈতিক প্ৰমূল্যবোধ। আৰু এই ৰাজনৈতিক প্ৰমূল্যবোধ যেতিয়াই সৃষ্টি হ'ব, এই ৰাজনৈতিক প্ৰমূল্যবোধ বৰ্তমানৰ ৰাজনৈতিক নেতা, মন্ত্ৰীৰ, বিধায়কৰ যেতিয়া এই ৰাজনৈতিক প্ৰমূল্যবোধক আঁকোৱালি ল'ব, তেতিয়াই হয়তো সমাজখনৰ উন্নতি হ'ব, সমাজখনৰ প্ৰগতি হ'ব। আমি এক ক্ষুদ্ৰ প্ৰয়াস আছিল এইগৰাকী যি প্ৰমূল্যবোধ প্ৰয়ণ ৰাজনীতিক নেতা, ৰাজনীতিক প্ৰাক্তন মন্ত্ৰী, এই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ যি জীৱনগাথা, এই কাহিনী আপোনালোকৰ ওচৰলৈ তুলি ধৰিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সৈতে শ্বাহ আলমৰ ৰিপৰ্ট, নিউজ নাও। সুখ, আনন্দ আৰু জীৱন উপভোগৰ অন্য এক নাম স্কাইলেণ্ড ৰিজৰ্ট। তিনিচুকীয়া চহৰৰ পৰা কিছু দূৰৰ গুইজানৰ ডিব্ৰু নৈৰ পাৰত এই মনোৰম ৰিজৰ্ট, য'ত আপুনি পৰিয়ালৰ সৈতে উপভোগ কৰিব পাৰিব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মনোৰম সৌন্দৰ্য। সপ্তাহৰ প্ৰতিটো দিনতেই ইয়াত উপলব্ধ হ'ব মনোৰঞ্জনৰ সকলো সুবিধা। ইয়াত আপুনি পাব হৰ্চ ৰাইডিং, বানানা ৰাইডিং, ৱাটাৰ ৰাফ্ট, পেৰামটৰিং, পেৰাছেইলিং আৰু অন্যান্য সুবিধা। আছে হট এয়াৰ বেলুন, গানশ্বট, ছেগৱে স্কুটাৰ, কিডছ এটিভি আৰু কিডছ ট্ৰেম্পলিঙৰ ব্যৱস্থা। আপুনিও আহক স্কাইলেণ্ডলৈ আৰু উদযাপন কৰক জীৱন।